বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। طاسين تلك آيات القرآن وكتاب مبين তাসিম, এইবোৰ হৈছে আল কোৰআন তথা সুস্পষ্ট কিতাপৰ আয়াত। هدى وبشرى للمؤمنين পথ নিৰ্দেশ আৰু সুসংবাদ মুমিনসকলৰ বাবে। الذين يقيمون الصلاة ويؤتون الزكاة وهم بالآخرة هم يوقنون যিসকলে সালাত কায়েম কৰে আৰু জাকাত প্ৰদান কৰে আৰু তেওঁলোকে আখিৰাতৰ প্ৰতি নিশ্চিত বিশ্বাস স্থাপন কৰে। إن الذين لا يؤمنون بالآخرة زينا لهم أعمالهم فهم يعمهون নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে সিহঁতৰ বাবে সিহঁতৰ কৰ্মক আমি শুভনীয় কৰি দিছো, ফলত সিহঁত বিভ্ৰান্ত হৈ ঘূৰি ফুৰে। أولئك الذين لهم سوء العذاب أولئك الذين لهم سوء العذاب وهم في الآخرة هم الأخسرون ইহঁতৰ বাবে আছে নিকৃষ্ট শাস্তি আৰু ইহঁতেই হ'ব আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত। وإنك لتلقى القرآن من لدن حكيم عليم আৰু নিশ্চয় তুমি প্ৰজ্ঞাময় সৰ্বজ্ঞ আল্লাহৰ তৰফৰ পৰা আল কোৰআন প্ৰাপ্ত হৈছা। إذ قال موسى لأهله إني آنست نارا سآتيكم منها بخبر أو آتيكم بشهاب قبس لعلكم تصطلون স্মৰণ কৰা যেতিয়া মূছাই তেওঁৰ পৰিয়ালবৰ্গক কৈছিল, নিশ্চয় মই জুই দেখিছো, অনতিপলমে মই তাৰ পৰা তোমালোকৰ বাবে কোনো সংবাদ লৈ আহিম, নাইবা তোমালোকৰ বাবে লৈ আহিম জ্বলন্ত অন্ধৰা, যাতে তোমালোকে জুই পোৱাব পাৰা। فلما جاءها نودي أن بورك من في النار ومن حولها وسبحان الله رب العالمين তাৰ পিছত তেওঁ যেতিয়া সেইটোৰ ওচৰত আহি পালে তেতিয়া ঘোষিত হ'ল, বৰকতময় যি আছে এই জুইৰ মাজত আৰু যি আছে ইয়াৰ চাৰিওফালে, আৰু বিশ্বজগতৰ প্ৰতিপালক আল্লাহ পবিত্ৰ আৰু মহিমাময়। يا موسى إنه أنا الله يا موسى إنه أنا الله العزيز الحكيم হে মূছা, নিশ্চয় ময়ে আল্লাহ, পৰাক্ৰমশালী প্ৰজ্ঞাময়। وألق عصاك فلما رآها تهتز كأنها جان ولا مدبرا ولم يعقب يا موسى لا تخف إني لا يخاف لدي المرسلون আৰু তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা। তাৰ পিছত তেওঁ যেতিয়া সেই লাখুটিডালক সাপৰ দৰে কেৰমেৰ কৰা দেখা পালে তেতিয়া তেওঁ পিছ হুমুকা দি লৰ মাৰিলে আৰু তেওঁ উভতি চোৱা নাছিল। আল্লাহে ক'লে, হে মূছা, ভয় নকৰিবা, নিশ্চয় মোৰ ওচৰত ৰাছুলসকলে ভয় নাপায়। إلا من ظلم ثم بدل حسنا بعد سوء فإني غفور رحيم কিন্তু অন্যায়কাৰীসকলৰ বাহিৰে তাৰ পিছত বেয়া কামৰ পৰিৱৰ্তে যদি সৎকৰ্ম কৰে তেন্তে নিশ্চয় মই ক্ষমাশীল পৰম দয়ালু। وأدخل يدك في جيبك تخرج بيضاء
من غير سوء في 9 آيات إلى فرعون وقومه إنهم كانوا قوما فاسقين আৰু তুমি তোমাৰ হাতখন কাকলতিত প্ৰৱেশ কৰোৱা চাবা সেইখন ত্ৰুটিমুক্ত সুগ্ৰোজ্জ্বল হৈ ওলাই আহিব এইটো ফিৰাউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰলৈ অহা 9টা নিদৰ্শনৰ অন্তৰ্ভুক্ত নিশ্চয় সিহঁত আছিল ফাছিক সম্প্ৰদায় فلما جاءتهم آياتنا مبصرة قالوا هذا سحر مبين তাৰপিছত যেতিয়া আমাৰ নিদৰ্শনসমূহ সিহঁতৰ ওচৰত দৃশ্যমান হ'ল সিহঁতে ক'লে এইটো হৈছে স্পষ্ট যাদু وجحدوا بها واستيقنتها أنفسهم ظلما وعلوا فانظر كيف كان عاقبة المفسدين সিহঁতে অন্যায় আৰু উদ্ধতভাৱে নিদৰ্শনসমূহ প্ৰত্যাখ্যান কৰিলে যদিও সিহঁতৰ অন্তৰে এইবোৰক নিশ্চিত সত্য বুলি গ্ৰহণ কৰিছিল এতেকে চোৱা বিপৰ্যয় সৃষ্টিকাৰীবিলাকৰ পৰিণাম কেনেকুৱা আছে ولقد آتينا داود وسليمان علما وقال الحمد لله الذي فضلنا على كثير من عباده المؤمنين আৰু নিশ্চয় আমি দাউদ আৰু সুলাইমানক জ্ঞান দান কৰিছিলোঁ আৰু তেওঁলোকে উভয়ে কৈছিল সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যিজনে আমাক তেওঁৰ বহুতো মুমিন বান্দাসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে وورث سليمان داود وقال يا أيها الناس علمنا منطق الطير وأوتينا من كل شيء إن هذا لهو الفضل المبين আৰু সুলাইমান আছিল দাউদৰ উত্তৰাধিকাৰী আৰু তেওঁ কৈছিল হে মানৱ জাতি আমাক চৰাই চিৰকটিৰ ভাষা শিক্ষা দিয়া হৈছে আৰু আমাক সকলো বস্তু দান কৰা হৈছে নিশ্চয় এয়া সুস্পষ্ট অনুগ্ৰহ وحشر لسليمان جنوده من الجن والإنس والطير فهم يوزعون আৰু সুলাইমানৰ সন্মুখত তেওঁ গোটেই সেনাবাহিনীক সমবেত কৰা হ'ল জিন মানৱ আৰু চৰাই চিৰকটিবোৰক তাৰপিছত সিহঁতক বিনষ্ট কৰা হ'ল বিভিন্ন বুহত حتى إذا أتوا على واد النمل قالت نملة يا أيها النمل ادخلوا مساكنكم لا يحطمنكم سليمان وجنوده وهم لا يشعرون অৱশেষত যেতিয়া তেওঁলোক এটা অভিযানত পৰুৱা অধ্যুষিত উপত্যকাত উপনীত হ'ল তেতিয়া তেওঁ পৰুৱাই ক'লে হে পৰুৱা বাহিনী তোমালোকে নিজৰ নিজৰ ঘৰত প্ৰৱেশ কৰা যাতে সুলাইমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে অজানিতে তোমালোকক গছকি নামাৰে فتبسم ضاحكا من قولها وقال رب أوزعني أن أشكر نعمتك التي أنعمت علي وعلى والدي وأن أعمل صالحا ترضاه وأدخلني برحمتك في عبادك الصالحين এই কথা শুনি সুলাইমানে মিচিকে হাঁহিলে আৰু ক'লে হে মোৰ প্ৰতিপালক তুমি মোক সামৰ্থ্য দিয়া যাতে মই তোমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ মোৰ প্ৰতি আৰু মোৰ পিতৃ মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে লগতে মই যাতে এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটোক তুমি পছন্দ কৰা লগতে তুমি মোক তোমাৰ অনুগ্ৰহেৰে তোমাৰ সৎকৰ্মপৰায়ণ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰা وتفقد الطير فقال ما لي لا
أرى الهدهد أم كان من الغائبين আৰু সুলাইমানে চৰাইবোৰৰ খা খবৰ ল'লে আৰু ক'লে, কি হ'ল? মই হুদহুদক দেখা নাই যে, সি অনুপস্থিত নেকি? لأعذبنه عذابا شديدا أو ليأتيني بسلطان مبين নিশ্চয় তাক মই কঠিন শাস্তি দিম, নহ'লে জবেহ কৰিম, অন্যথা মোৰ ওচৰলৈ উপযুক্ত কাৰণ দৰ্শাব লাগিব। فمكث غير بعيد فقال أحطت بما لم تحط به وجئتك من سبأ بنبأ يقين খন্তেক পিছতেই হুদহুদ আহি পালে আৰু ক'লে, আপুনি যিটো জ্ঞান আয়ত্ত কৰিব পৰা নাই, মই সেই জ্ঞান আয়ত্ত কৰিছোঁ। মই আপোনাৰ বাবে সাবাৰ পৰা সুনিশ্চিত সংবাদ লৈ আহিছোঁ। إني وجدت امرأة تملكهم وأوتيت من كل شيء ولها عرش عظيم মই এগৰাকী নাৰীক সিহঁতৰ ওপৰত ৰাজত্ব কৰা দেখি আহিলোঁ। তাইক সকলো বস্তু প্ৰদান কৰা হৈছে, লগতে তাইৰ এখন বিশাল সিংহাসনো আছে। وجدتها وقومها يسجدون للشمس من دون الله وزين لهم الشيطان أعمالهم فصدهم عن السبيل فهم لا يهتدون মই তাইক আৰু তাইৰ সম্প্ৰদায়ক দেখিলোঁ, সিহঁতে আল্লাহৰ পৰিৱৰ্তে সূৰ্যক সাজদা কৰে। শয়তানে সিহঁতৰ কাৰ্যৱলী সিহঁতৰ ওচৰত সুশোভিত কৰি দিছে আৰু সিহঁতক সৎপথৰ পৰা বাধাগ্ৰস্ত কৰিছে, ফলত সিহঁতে হিদায়ত পোৱা নাই। ألا يسجدوا لله الذي يخرج الخبأ في السماوات والأرض ويعلم ما تخفون وما تعلنون শয়তানে এই কাৰণে বাধা দিছে যে যাতে সিহঁতে আল্লাহক সাজদা নকৰে, যিজনে আকাশসমূহ আৰু পৃথিৱীৰ গুপ্ত বস্তুবোৰক প্ৰকাশ কৰে, আৰু তেওঁই জানে যি তোমালোকে গোপন কৰা আৰু যি তোমালোকে প্ৰকাশ কৰা। الله لا إله إلا هو رب العرش العظيم আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁই মহা আৰচৰ প্ৰতিপালক। قال سننظر أصدقت أم كنت من الكاذبين সুলাইমানে ক'লে, আমি পৰীক্ষা কৰি চাম, তুমি সঁচাই কৈছা নে তুমি মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত। اذهب بكتابي هذا فألقه إليهم ثم تول عنهم فانظر ماذا يرجعون তুমি মোৰ এই পত্ৰখন লৈ যোৱা আৰু এইখন সিহঁতৰ ওচৰত পেলাই দিয়াগৈ। তাৰপিছত সিহঁতৰ পৰা আঁতৰত থাকিবা আৰু লক্ষ্য কৰিবা সিহঁতৰ প্ৰতিক্ৰিয়া কি। قالت يا أيها الملأ إني ألقي إلي كتاب كريم সেই ৰাণীগৰাকীয়ে ক'লে, হে মোৰ পৰিষদবৰ্গ, নিশ্চয় মোলৈ এখন সন্মানিত পত্ৰ প্ৰেৰণ কৰা হৈছে। إنه من سليمان وإنه بسم الله الرحمن الرحيم নিশ্চয় এইখন সুলাইমানৰ তৰফৰ পৰা প্ৰেৰিত, য'ত লিখা আছে, আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ألا تعلوا علي وأتوني مسلمين যাতে তোমালোকে অহংকাৰ কৰি মোৰ বিৰোধিতা নকৰা, লগতে আত্মসমৰ্পণ কৰি মুছলিম হৈ মোৰ ওচৰলৈ উপস্থিত হোৱা। قالت يا أيها الملأ أفتوني في أمري
ما كنت قاطعة أمرا حتى تشهدون ৰাণীয়ে ক'লে, হে পৰিষদবৰ্গ, তোমালোকে মোৰ এই বিষয়ত অভিমত দিয়া। তোমালোকৰ অনুপস্থিতিত মই কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰোঁ। قالوا نحن أولو قوة وأولو بأس شديد والأمر إليك فانظري ماذا تأمرين সিহঁতে ক'লে, আমি দেখোন শক্তিশালী আৰু কঠোৰ যোদ্ধা, কিন্তু সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ কেৱল আপোনাৰহে আছে। এতেকে চিন্তা কৰি চাওক, কি নিৰ্দেশ কৰিব? قالت إن الملوك إذا دخلوا قرية أفسدوها وجعلوا أعزة أهلها أذلة وكذلك يفعلون ৰাণীয়ে ক'লে, ৰজাসকলে যেতিয়া কোনো জনপদত বিজয়ী ৰূপে প্ৰৱেশ কৰে তেতিয়া তাক বিপৰ্যস্ত কৰি দিয়ে আৰু তাত থকা মৰ্যাদাশীল ব্যক্তিসকলক অপদস্থ কৰে, আৰু এইটোৱে হৈছে সিহঁতৰ ৰীতি। وإني مرسلة إليهم بهدية فناظرة بما يرجع المرسلون আৰু নিশ্চয় মই সিহঁতৰ ওচৰলৈ উপঢৌকন প্ৰেৰণ কৰিম। চাওঁ কটকীয়ে কি সংবাদ লৈ উভতি আহে। فلما جاء سليمان قال أتمدونني بمال فما آتاني الله خير مما آتاكم بل أنتم بهديتكم تفرحون এতেকে যেতিয়া কটকী আহি সুলাইমানৰ ওচৰত আহি উপস্থিত হ'ল তেতিয়া তেওঁ উত্তৰত ক'লে, তোমালোকে মোক ধন সম্পদ প্ৰদান কৰি সহায় কৰিব বিচাৰিছা নেকি? শুনা, আল্লাহে মোক যি দান কৰিছে সেয়া তোমালোকক যি দিছে তাতকৈ উৎকৃষ্ট। বৰং তোমালোকেই তোমালোকৰ উপঢৌকন লৈ আনন্দ কৰাগৈ। ارجع إليهم فلنأتينهم بجنود لا قبل لهم بها ولنخرجنهم منها أذلة وهم صاغرون সিহঁতৰ ওচৰলৈ উভতি যোৱা আৰু শুনা, নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এনেকুৱা সৈন্যবাহিনী লৈ আহিম যাৰ মোকাবিলা কৰাৰ শক্তি সিহঁতৰ নাই। লগতে সিহঁতক আমি অৱশ্যে তাৰ পৰা লাঞ্ছিত কৰি বহিষ্কাৰ কৰিম আৰু সিহঁত হ'ব অপমানিত। قال يا أيها الملأ أيكم يأتيني بعرشها قبل أن يأتوني مسلمين সুলাইমানে তেওঁৰ পৰিষদবৰ্গক উদ্দেশ্য কৰি ক'লে, হে পৰিষদবৰ্গ, সিহঁত মোৰ ওচৰলৈ আত্মসমৰ্পণ কৰি অহাৰ পূৰ্বেই তোমালোকৰ মাজত কোনে মোক তাইৰ সিংহাসন আনি দিব পাৰিবা? قال عفريت من الجن أنا آتيك به قبل أن تقوم من مقامك وإني عليه لقوي أمين শক্তিশালী জিন এটাই ক'লে, আপুনি আপোনাৰ স্থানৰ পৰা উঠাৰ পূৰ্বেই মই সেইখন লৈ উপস্থিত হ'ম আৰু এই বিষয়ে নিশ্চয় মই শক্তিমান, বিশ্বস্ত। قال الذي عنده علم من الكتاب أنا آتيك به قبل أن يرتد إليك طرفك فلما رآه مستقرا عنده قال هذا من فضل ربي যাৰ ওচৰত গ্ৰন্থৰ জ্ঞান আছিল তেওঁ ক'লে, মই চকুৰ পলকতে সেইখন আপোনাৰ ওচৰলৈ আনি দিব পাৰিম। এতেকে সুলাইমানে যেতিয়া সেইখন নিজৰ সন্মুখত স্থিৰ অৱস্থাত দেখা পালে তেতিয়া তেওঁ ক'লে, এয়া হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ। قال هذا من فضل ربي ليبلوني أأشكر أم أكفر ومن شكر فإنما يشكر لنفسه
ومن كفر فإن ربي غني كريم যাতে তেওঁ মোক পৰীক্ষা কৰে যে মই তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰোঁ নে অকৃতজ্ঞতা প্ৰকাশ কৰোঁ। এতেকে যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে, আৰু যিয়ে অকৃতজ্ঞ হয় সি জানি থোৱা উচিত যে নিশ্চয় মোৰ প্ৰতিপালক অভাৱমুক্ত মহানুভৱ। قال نكروا لها عرشها ننظر أتهتدي أم تكون من الذين لا يهتدون সুলাইমানে ক'লে, তোমালোকে তাইৰ সিংহাসনৰ আকাৰ আকৃতি পৰিৱৰ্তন কৰি দিয়া, চাওঁ তাই সঠিকভাৱে চিনিব পাৰে নে সিহঁতৰ অন্তৰ্ভুক্ত হয় যিহঁতে কোনো দিন নাপায়। فلما جاءت قيل أهكذا عرشك قالت كأنه هو وأوتينا العلم من قبلها وكنا مسلمين এটাকে যেতিয়া তাই আহিল তেতিয়া তাই কোৱা হ'ল, তোমাৰ সিংহাসনখন এনেকৈয়ে নেকি? তাই ক'লে, সেইখনেই যেন লাগিছে, আৰু আমাক ইয়াৰ পূৰ্বে প্ৰকৃত জ্ঞান দান কৰা হৈছে আৰু আমি আজ্ঞাবহ হৈছোঁ। وصدها ما كانت تعبد من دون الله إنها كانت من قوم كافرين আল্লাহৰ পৰিৱৰ্তে তাই যাৰ পূজাপাঠ কৰিছিল সেইটোৱে তাইক ইমানৰ পৰা নিবৃত্ত কৰিছিল। নিশ্চয় তাই আছিল কাফিৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত। قيل لها ادخل الصرح فلما رأته حسبته لجة وكشفت عن ساقيها قال إنه صرح ممرد من قوارير তাই কোৱা হ'ল, প্ৰাসাদটোৰ ভিতৰত প্ৰৱেশ কৰা। এতেকে যেতিয়া তাই সেইখন দেখিলে তেতিয়া তাই সেইখনক জলাশয় বুলি ভাবিলে আৰু দুয়ো ভৰিৰ কাপোৰ কলাফুলিলৈকে অনাবৃত্ত কৰিলে। সুলাইমানে ক'লে, এইখন কাচেৰে নিৰ্মিত স্বচ্ছ প্ৰাসাদহে। قالت رب إني ظلمت نفسي وأسلمت مع سليمان لله رب العالمين মহিলাগৰাকীয়ে প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ প্ৰতিপালক, নিশ্চয় মই নিজৰ প্ৰতি অন্যায় কৰিছিলোঁ। এতিয়া মই সুলাইমানৰ সৈতে বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ। ولقد أرسلنا إلى ثمود أخاهم صالحا أن اعبدوا الله فإذا هم فريقان يختصمون আৰু নিশ্চয় আমি সামুদ সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলোঁ, এই আদেশ প্ৰদান কৰি যে তোমালোকে আল্লাহৰ ইবাদত কৰা। তাৰপিছত সিহঁতে দুই দলত বিভক্ত হৈ বিতৰ্কত লিপ্ত হৈছিল। قال يا قوم لم تستعجلون بالسيئة قبل الحسنة لولا تستغفرون الله لعلكم ترحمون তেওঁ কৈছিল, হে মোৰ সম্প্ৰদায়, তোমালোকে কিয় কল্যাণৰ আগতে অকল্যাণ ত্বৰান্বিত কৰিব বিচৰা? তোমালোকে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কিয় নকৰা যাতে তোমালোকে ৰহমত প্ৰাপ্ত হ'ব পাৰা? قالوا اطيرنا بك وبمن معك قال طائركم عند الله بل أنتم قوم تفتنون সিহঁতে কৈছিল, আমি তোমাক আৰু তোমাৰ সংগীসকলক অমংগলৰ কাৰণ বুলি ভাবোঁ। ছলেহে উত্তৰত কৈছিল, তেওঁলোকৰ অমংগল গ্ৰহণ কৰাটো হৈছে আল্লাহৰ ইখতিয়াৰত। প্ৰকৃততে তোমালোক এনেকৈ এটা সম্প্ৰদায় যিসকলক পৰীক্ষা কৰা হৈছে। وكان في المدينة 9 رهط يفسدون في الأرض ولا يصلحون আৰু সেই চহৰত আছিল এনেকুৱা 9জন ব্যক্তি যিসকলে দেশত বিপৰ্যয় সৃষ্টি কৰিছিল আৰু সংশোধন কৰা নাছিল। قالوا تقاسموا بالله لنبيتنه وأهله ثم لنقولن
لوليه ما شهدنا مهلك أهله وإنا لصادقون সিহঁতে ক'লে, তোমালোকে পৰস্পৰে আল্লাহৰ শপত গ্ৰহণ কৰা, আমি ৰাতিৰ ভিতৰতে শেষ কৰি দিম তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক। তাৰপিছত তেওঁৰ অভিভাৱকক নিশ্চিতৰূপে কম যে তেওঁৰ পৰিয়ালবৰ্গৰ হত্যাক আমি প্ৰত্যক্ষ কৰা নাছিলোঁ আৰু নিশ্চয় আমি সত্যবাদী। ومكروا مكرا ومكرنا مكرا وهم لا يشعرون আৰু সিহঁতে এটা চক্ৰান্ত কৰিছিল আৰু আমিও এটা কৌশল অৱলম্বন কৰিছিলোঁ, অথচ সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল। فانظر كيف كان عاقبة مكرهم أنا دمرناهم وقومهم أجمعين এতেকে চোৱা, সিহঁতৰ চক্ৰান্তৰ পৰিণাম কেনেকুৱা আছিল। নিশ্চয় আমি সিহঁতক আৰু সিহঁতৰ সম্প্ৰদায়ৰ সকলোকে ধ্বংস কৰিছোঁ। فتلك بيوتهم خاوية بما ظلموا إن في ذلك لآية لقوم يعلمون চোৱা, এইবোৰ হৈছে সিহঁতৰ ঘৰ দুৱাৰ, অন্যায় কৰাৰ কাৰণে এইবোৰ জনশূন্য হৈ আছে। নিশ্চয় ইয়াত নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে জ্ঞান ৰাখে। وأنجينا الذين آمنوا وكانوا يتقون আৰু যিসকলে ইমান আনিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোক আছিল তাকৱা অৱলম্বনকাৰী। ولوطا إذ قال لقومه أتأتون الفاحشة وأنتم تبصرون আৰু স্মৰণ কৰা লুতৰ কথা, তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, তোমালোকে জানি বুজি কিয় অশ্লীল কাম কৰা। أئنكم لتأتون الرجال شهوة من دون النساء بل أنتم قوم تجهلون তোমালোকে কাম তৃপ্তিৰ বাবে নাৰীসকলক এৰি পুৰুষসকলৰ ওচৰলৈ উপগত হোৱা নে? প্ৰকৃততে তোমালোক হৈছে এটা অজ্ঞ সম্প্ৰদায়। فما كان جواب قومه إلا أن قالوا أخرجوا آل لوط من قريتكم إنهم أناس يتطهرون উত্তৰত তেওঁৰ সম্প্ৰদায়ে ক'লে, লুত পৰিয়ালক তোমালোকে জনপদৰ পৰা বহিষ্কাৰ কৰি দিয়া, নিশ্চয় এওঁলোকে পবিত্ৰ থাকিব বিচাৰে। فأنجيناه وأهله إلا امرأته قدرناها من الغابرين তাৰপিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক উদ্ধাৰ কৰিলোঁ, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে আমি তাইক অৱশিষ্টবিলাকৰ অন্তৰ্ভুক্ত কৰিছিলোঁ। وأمطرنا عليهم مطرا فساء مطر المنذرين আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিছিলোঁ। এতেকে যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল। قل الحمد لله وسلام على عباده الذين اصطفى الله خير أما يشركون কোৱা, সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই আৰু শান্তি কেৱল তেওঁৰ মনোনীত বান্দাসকলৰ প্ৰতি। তেন্তে কোৱাচোন, কোন শ্ৰেষ্ঠ, আল্লাহ নে সেইবোৰ যিবোৰক সিহঁতে অংশী কৰে? أمن خلق السماوات والأرض وأنزل لكم من السماء ماء فأنبتنا به বৰং তেওঁহে শ্ৰেষ্ঠ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, লগতে তেওঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে। فأنبتنا به حدائق ذات بهجة ما كان لكم أن تنبتوا شجرها
أإله مع الله أإله مع الله بل هم قوم يعدلون তাৰপিছত তাৰ দ্বাৰা আমি মনোৰম উদ্যান সৃষ্টি কৰোঁ। সেই উদ্যানবোৰৰ গছ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ নাই। তেন্তে কোৱাচোন, আল্লাহৰ লগত আন কোনো ইলা আছেনে? বৰং সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে আল্লাহৰ সমকক্ষ নিৰ্ধাৰণ কৰে। أَمَّنْ جَعَلَ الْأَرْضَ قَرَارًا وَجَعَلَ خِلَالَهَا أَنْهَارًا وَجَعَلَ لَهَا رَوَاسِيَ وَجَعَلَ بَيْنَ الْبَحْرَيْنِ حَاجِزًا أَإِلَهٌ مَّعَ اللَّهِ أَإِلَهٌ مَّعَ اللَّهِ بل أكثرهم لا يعلمون বৰং তেওঁহে শ্ৰেষ্ঠ, যিজনে পৃথিৱীক বাসোপযোগী কৰিছে আৰু ইয়াৰ মাজে মাজে নদী প্ৰবাহিত কৰিছে আৰু ইয়াত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা, লগতে দুই সাগৰৰ মাজত সৃষ্টি কৰিছে অন্তৰায়। তেন্তে কোৱাচোন, আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? বৰং সিহঁতৰ অধিকাংশই নাজানে। أَمَّن يُجِيبُ الْمُضْطَرَّ إِذَا دَعَاهُ وَيَكْشِفُ السُّوءَ وَيَجْعَلُكُمْ خُلَفَاءَ الْأَرْضِ أَإِلَهٌ مَّعَ اللَّهِ أَإِلَهٌ مَّعَ اللَّهِ قَلِيلًا مَا تَذَكَّرُونَ বৰং তেওঁহে শ্ৰেষ্ঠ, যিজনে নিৰুপায় ব্যক্তিৰ আহ্বানত সঁহাৰি দিয়ে যেতিয়া সি তেওঁক আহ্বান কৰে, আৰু তেওঁই বিপদ আপদ দূৰীভূত কৰে, লগতে তেওঁই তোমালোকক পৃথিৱীৰ প্ৰতিনিধি বনায়। তেন্তে কোৱাচোন, আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? বৰং তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা। أَمَّن يَهْدِيكُمْ فِي ظُلُمَاتِ الْبَرِّ وَالْبَحْرِ وَمَن يُرْسِلُ الرِّيَاحَ بُشْرًا بَيْنَ يَدَيْ رَحْمَتِهِ أَإِلَهٌ مَّعَ اللَّهِ أَإِلَهٌ مَّعَ اللَّهِ تعالى الله عما يشركون বৰং তেওঁহে শ্ৰেষ্ঠ, যিজনে তোমালোকক স্থলত আৰু সাগৰৰ অন্ধকাৰত পথ দেখুৱায়, আৰু তেওঁই নিজ অনুগ্ৰহৰ পূৰ্বে সুসংবাদবাহী বতাহ প্ৰেৰণ কৰে। তেন্তে কোৱাচোন, আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? সিহঁতে যিবোৰক অংশীদাৰী স্থাপন কৰে, আল্লাহ সেইবোৰৰ পৰা বহু ঊৰ্ধ্বত। أَمَّن يَبْدَأُ الْخَلْقَ ثُمَّ يُعِيدُهُ وَمَن يَرْزُقُكُم مِّنَ السَّمَاءِ وَالْأَرْضِ أَإِلَهٌ مَّعَ اللَّهِ أَإِلَهٌ مَّعَ اللَّهِ قُلْ هَاتُوا بُرْهَانَكُمْ إِن كُنتُمْ صَادِقِينَ বৰং তেওঁহে শ্ৰেষ্ঠ, যিজনে প্ৰথমে সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেওঁই ইয়াৰ পুনৰাবৃত্তি কৰিব, আৰু তেওঁই আকাশ আৰু পৃথিৱীৰ পৰা তোমালোকক জীৱন উপকৰণ দান কৰে। তেন্তে কোৱাচোন, আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? কোৱা, যদি তোমালোকে সত্যবাদী হোৱা, তেন্তে তোমালোকৰ প্ৰমাণ লৈ আহা। قُل لَّا يَعْلَمُ مَن فِي السَّمَاوَاتِ وَالْأَرْضِ الْغَيْبَ إِلَّا اللَّهُ وَمَا يَشْعُرُونَ أَيَّانَ يُبْعَثُونَ কোৱা, আল্লাহৰ বাহিৰে আকাশসমূহ আৰু পৃথিৱীৰ কাৰো ওচৰতে গায়বৰ জ্ঞান নাই। আনকি সিহঁতে এই কথাও উপলব্ধি কৰিব নোৱাৰে যে সিহঁতক কেতিয়া উত্থিত কৰা হ'ব। بَلِ ادَّارَكَ عِلْمُهُمْ فِي الْآخِرَةِ بَلْ هُمْ فِي شَكٍّ مِّنْهَا بَلْ هُمْ مِنْهَا عَمُونَ বৰং আখিৰাত সম্পৰ্কে সিহঁতৰ জ্ঞান নিষেধ হৈছে, আৰু সেই বিষয়ে সিহঁতে সন্দেহত লিপ্ত হৈছে, তথা এই বিষয়ত সিহঁত হৈছে অন্ধ। وَقَالَ الَّذِينَ كَفَرُوا أَإِذَا كُنَّا تُرَابًا وَآبَاؤُنَا
لمخرجون আৰু কাফিৰসকলে কয় আমি আৰু আমাৰ পিতৃপুৰুষসকল যেতিয়া মাটিত পৰিণত হ'ম তাৰ পিছতো আমাক আকৌ উলিয়াই অনা হ'ব নেকি لقد وعدنا هذا نحن وآباؤنا من قبل إن هذا إلا أساطير الأولين নিশ্চয় এই বিষয়ে আমাক আৰু ইয়াৰ পূৰ্বে আমাৰ পিতৃপুৰুষসকলকো প্ৰতিশ্ৰুতি দিয়া হৈছিল এইটো পূৰ্বৱৰ্তীবিলাকৰ উপকথাৰ বাহিৰে আন একো নহয় قل سيروا في الأرض فانظروا كيف كان عاقبة المجرمين কোৱা তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা তাৰ পিছত চোৱা অপৰাধীবিলাকৰ পৰিণাম কেনেকুৱা আছিল ولا تحزن عليهم ولا تكن في ضيق مما يمكرون তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰটো মনক্ষুণ্ণ নহবা ويقولون متى هذا الوعد إن كنتم صادقين আৰু সিহঁতে কয় তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা কেতিয়া এই প্ৰতিশ্ৰুতি বাস্তৱায়িত হ'ব قل عسى أن يكون ردف لكم بعض الذي تستعجلون কোৱা তোমালোকে যিটো বিষয়ক ত্বৰান্বিত কৰিব বিচাৰিছা সম্ভৱতঃ তাৰে কিছু অংশ তোমালোকৰ পিছে পিছে আহিয়ে পাইছে وإن ربك لذو فضل على الناس ولكن أكثرهم لا يشكرون নিশ্চয় তোমাৰ প্ৰতিপালক মানুহৰ প্ৰতি অনুগ্ৰহশীল কিন্তু সিহঁতৰ অধিকাংশই হৈছে অকৃতজ্ঞ وإن ربك ليعلم ما تكن صدورهم وما يعلنون আৰু নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই অৱশ্যে জানে সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু সিহঁতে যি প্ৰকাশ কৰে وما من غائبة في السماء والأرض إلا في كتاب مبين আকাশ আৰু পৃথিৱীত এনে কোনো গোপন ৰহস্য নাই যিটো সুস্পষ্ট কিতাপত লিপিবদ্ধ নাই إن هذا القرآن يقص على بني إسرائيل أكثر الذي هم فيه يختلفون বনি ইছৰাইলে যিবোৰ বিষয়ক লৈ বিতৰ্ক কৰিছিল নিশ্চয় এই কোৰআনে তাৰ অধিকাংশ বিষয় সিহঁতৰ ওচৰত বিৱৰণ দিয়ে وإنه لهدى ورحمة للمؤمنين আৰু নিশ্চয় এইখন হৈছে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত إن ربك يقضي بينهم بحكمه وهو العزيز العليم নিশ্চয় তোমাৰ প্ৰতিপালকে তেওঁৰ বিধান অনুযায়ী সিহঁতৰ মাজত ফয়ছলা কৰি দিব আৰু তেওঁ মহাপৰাক্ৰমশালী সৰ্বজ্ঞ فتوكل على الله إنك على الحق المبين এতেকে আল্লাহৰ ওপৰত ভৰসা কৰা নিশ্চয় তুমি সুস্পষ্ট সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছা إنك لا تسمع الموتى ولا تسمع الصم الدعاء إذا ولوا مدبرين নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা আৰু বধিৰকো আহ্বান শুনাব নোৱাৰিবা যেতিয়া সিহঁতে পিঠি দেখুৱাই উভতি যায় وما أنت بهاد العمي عن ضلالتهم إن تسمع إلا من يؤمن بآياتنا فهم مسلمون তুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা সঠিক পথলৈ আনিব নোৱাৰিবা তুমি কেৱল তেওঁলোককহে শুনাব পাৰিবা যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ইমান পোষণ কৰে এতেকে তেওঁলোকেই হৈছে আত্মসমৰ্পণকাৰী وإذا وقع القول عليهم أخرجنا لهم دابة من الأرض
تكلمهم أن الناس كانوا بآياتنا لا يوقنون আৰু যেতিয়া সিহঁতৰ ওপৰত কৃত শাস্তি আহি পৰিব তেতিয়া আমি সিহঁতৰ বাবে পৃথিৱীৰ পৰা এটা জন্তু উলিয়াম যিটো সিহঁতৰ লগত কথা ক'ব যে মানুহে আমাৰ নিদৰ্শনসমূহৰ প্ৰতি নিশ্চিত বিশ্বাস কৰা নাছিল ويوم نحشر من كل أمة فوجا ممن يكذب بآياتنا فهم يوزعون আৰু স্মৰণ কৰা সেই দিনটোৰ কথা যেদিন আমি সমবেত কৰিম প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একোটা দল যিসকলে আমাৰ নিদৰ্শনাৱলী প্ৰত্যাখ্যান কৰিছিল তাৰ পিছত সিহঁতক শাৰীবদ্ধভাৱে একত্ৰিত কৰা হ'ব حتى إذا جاءوا قال أكذبتم بآياتي ولم تحيطوا بها علما أم ماذا كنتم تعملون অৱশেষত যেতিয়া সিহঁতে আহি যাব তেতিয়া আল্লাহে সিহঁতক ক'ব তোমালোকে মোৰ আয়াতসমূহক অস্বীকাৰ কৰিছিলা নেকি অথচ এই বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাছিল নে তোমালোকে আৰু কিবা কৰিছিলা ووقع القول عليهم بما ظلموا فهم لا ينطقون গতিকে অন্যায় কৰাৰ কাৰণে সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহি পৰিব ফলত সিহঁতে কথাও ক'ব নোৱাৰিব ألم يروا أنا جعلنا الليل ليسكنوا فيه والنهار مبصرا إن في ذلك لآيات لقوم يؤمنون সিহঁতে দেখা নাই নে যে আমি সিহঁতৰ বাবে ৰাতি সৃষ্টি কৰিছোঁ যাতে সিহঁতে বিশ্ৰাম ল'ব পাৰে আৰু দিনক সৃষ্টি কৰিছোঁ দৃশ্যমান নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে ইমান পোষণ কৰে ويوم ينفخ في الصور ففزع من في السماوات ومن في الأرض إلا من شاء الله وكل أتوه داخرين যিদিনা শিঙাত ফুঁ দিয়া হ'ব সেইদিনা আকাশসমূহ আৰু পৃথিৱীৰ সকলোৱে ভীত-বিহ্বল হৈ পৰিব কিন্তু আল্লাহে যিসকলক ইয়াৰ পৰা বিৰত ৰাখিবলৈ ইচ্ছা কৰিব তেওঁলোকৰ বাহিৰে আৰু সকলোৱে তেওঁৰ ওচৰত লাঞ্ছিত তথা হীন অৱস্থাত উপস্থিত হ'ব وترى الجبال تحسبها جامدة وهي تمر مر السحاب صنع الله الذي أتقن كل شيء إنه خبير بما تفعلون আৰু তুমি যিবোৰ পাহাৰ পৰ্বতক দেখি অচল বুলি ভাবি আছা অথচ সেইদিনা সেইবোৰ মেঘপুঞ্জৰ দৰে চলমান হ'ব এইটো আল্লাহৰ সৃষ্টি নৈপুণ্য যিদিনা সকলো বস্তুকেই কৰিছে সুষম তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই সম্পৰ্কে সম্যক অৱহিত من جاء بالحسنة فله خير منها وهم من فزع يومئذ آمنون যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাতকৈও উৎকৃষ্ট প্ৰতিফল পাব আৰু সেইদিনা তেওঁলোক ভীতিকৰ অৱস্থাৰ পৰা নিৰাপদ থাকিব ومن جاء بالسيئة فكبت وجوههم في النار هل تجزون إلا ما كنتم تعملون আনহাতে যিয়ে অসৎকৰ্ম লৈ আহিব তাক অধোমুখে জাহান্নামত নিক্ষেপ কৰা হ'ব লগতে সিহঁতক কোৱা হ'ব তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে إنما أمرت أن أعبد رب هذه البلدة الذي حرمها وله كل شيء
وأمرت أن أكون من المسلمين وأن أتلو القرآن মোক নিৰ্দেশ কৰা হৈছে এই নগৰৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ, যিজনে ইয়াক সন্মানিত কৰিছে। সকলো বস্তু তেওঁৰেই। মোক আৰু আদেশ কৰা হৈছে মই যেন আত্মসমৰ্পণকাৰীসকলৰ অন্তৰ্ভুক্ত হওঁ। মোক আৰু নিৰ্দেশ দিয়া হৈছে কোৰাণ তিলাৱত কৰিবলৈ। فمن اهتدى فإنما يهتدي لنفسه ومن ضل فقل إنما أنا من المنذرين এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবে সৎপথ অৱলম্বন কৰে, আৰু যিয়ে ভুল পথ অৱলম্বন কৰে তেন্তে তুমি কোৱা মই হৈছোঁ কেৱল এজন সতৰ্ককাৰীহে। وقل الحمد لله سيريكم آياته فتعرفونها وما ربك بغافل عما تعملون আৰু কোৱা সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই। অচিৰেই তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, তেতিয়া তোমালোকে সেয়া চিনিব পাৰিবা। তোমালোকে যি কৰা সেই সম্পৰ্কে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।